ডিফু ক্লাবত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা। অসমৰ জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত আজিও জুবিন প্ৰেমীয়ে মানি ল'ব পৰা নাই। সেয়ে আদ্যসাধ্য হৈ যোৱাৰ পিছতো ৰাজ্যৰ চুকে কোণে জুবিনৰ সোঁৱৰণি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হৈ আছে। দেওবাৰে সন্ধিয়া প্ৰায় 5মান বজাত ডিফু ক্লাবত শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি আয়োজন কৰা হৈছে সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু নাম প্ৰসংগ। বিয়লি 4 বজাৰ পৰা আয়োজন কৰা হৈছে এই অনুষ্ঠানত ডিফুৰ সকলো দল সংগঠনৰ লগতে সকলো জুবিন প্ৰেমিকসকলে জুবিনৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনেৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ডিফু ক্লাবত প্ৰাৰ্থনা সভাত হিন্দু, জৈন, খ্ৰীষ্টান, ইছলাম, বৌদ্ধ, শিখ, লক্ষীমন আদি ধৰ্মৰ বিজ্ঞসকলে নিজৰ নিজৰ ধৰ্মগ্ৰন্থ পাঠ কৰি জুবিনৰ আত্মাৰ সদ্গতি কামনা কৰে। ইয়াৰ পিছতে হয় নাম প্ৰসংগ। নাম প্ৰসংগৰ পাছত বিতৰণ কৰা হয় প্ৰসাদ। ডিফু ক্লাবৰ সম্পাদক মাধৱ বৰাই সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত কয় যে জুবিনৰ মৃত্যুৱে সাম্প্ৰদায়িক চিনচাপ নোহোৱা কৰিলে। জাত পাত পাহৰি সকলো জাতি জনগোষ্ঠী এখন সুন্দৰ শান্তিৰ অসম গঢ়িবলৈ ঐক্যবদ্ধ হৈ ওলাই আহিল। বাৰিষাত যেনেকৈ বাগে চাগে একে হৈ তেনেকৈ জুবিনৰ মৃত্যুত লাখে লাখে মানুহ ভেদভাৱ পাহৰি ওলাই আহিল। আজি আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। ইয়াত আমি সকলো ডিফুবাসী ৰাইজক আহ্বান কৰিছোঁ। আমি সকলো ধৰ্মৰে প্ৰাৰ্থনা, সকলো ধৰ্মৰ মানুহক মাতি আমি ইয়াত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ কোৰাণ শ্বৰীফ, বাইবেল, তেখেতসকলৰ যি যি ধৰ্মগ্ৰন্থ আছে, আমাৰ গীতা হওক, যি সকলো পাঠদান কৰা হৈছে। আৰু জুবিন গাৰ্গ হ'ল আমাৰ আটাইতকৈ হিয়াৰ আমঠু আছিলে। তেখেতে আমাক এটা বস্তুৱে শিকাই গ'ল যে জাতি ধৰ্ম নিৰ্বিশেষ একো নাই। আৰু তেখেতৰ কাৰণে লাখ লাখ মানুহ ৰাস্তাত ওলাই আহিছিলে, যিটোত কোনো ধৰ্ম নাছিলে, কোনো ভেদভাৱ নাছিলে, মানৱতাৰ কোনো ডিফাৰেঞ্চ নাছিলে। আৰু যিটো শান্তিপ্ৰিয় আছিলে, কোনো তাত হেঁচা ঠেলা নাছিলে, কোনেও কাকো একো বেয়াভাৱে চোৱা নাছিলে। এইটো এটা মানে যেনেকুৱা বাৰিষাত বাঘে সাপে একেলগে থাকে, এই জুবিন গাৰ্গৰ মৃত্যুত আমি এইটোৱে শিকিলো যে আমি মানৱ জাতিৰ আমি কোনো ধৰ্ম নাই, আৱেগ নাই, একো নাই। আমি মৰমত আৱেগত আমি গোটেই দেশ জয়, জুবিনৰ কাৰণে দেশ জয় কৰি পেলাইছে। মানুহ একত্ৰিত হ'ল। মানুহ যে আমি মানুহ প্ৰিয়, আমি যে প্ৰথম জীৱশ্ৰেষ্ঠ মানুহ, জুবিন গাৰ্গে আজি প্ৰমাণ কৰি দিলে। এই প্ৰমাণটো হয়তো মোৰ মতে ভাৰতবৰ্ষত আজিলৈকে হোৱা নাই। 10 লাখৰ ওপৰত মানুহ একগোট হৈ উঠিলে, কোনো ডিফাৰেঞ্চ কোনো নোহোৱাকে। গতিকে মই ভাবো জুবিন গাৰ্গ আমাৰ সকলোৰে মাজত গোটাতৰা হৈ জীয়াই থাকিব। আৰু এই জুবিন গাৰ্গ আমি বছৰে বছৰে তেওঁ অনুদান, আমাৰ তেওঁৰ যিখিনি কৰ্ম, তেওঁৰ যিখিনি আমাক জ্ঞান দিলে, এই জ্ঞান আমি পাহৰিব নালাগে। হয়, আমি নিজৰ সুবিধাৰ কাৰণে আমি ধৰ্মত ভাগ হৈছোঁ, কণ্ট্ৰল কৰিবৰ কাৰণে এইটো সিটো, কিন্তু আমি যে প্ৰথম মানুহৰ কোনো ধৰ্ম কোনো হেৰি নাই। আমি সকলো ধৰ্ম ইকুৱেলি চাব লাগে, সকলোকে চাব লাগে। যেতিয়া আমাৰ সময় আহে আমি ধৰ্ম কৰিব পাৰোঁ, আমাৰ নিজৰ যাব পাৰোঁ, কিন্তু এজ এ আমি মানুহ। গতিকে এইটো আমি ডাঙৰ শিক্ষা পালোঁ। মই উঠি অহা সকলো ডেকা চামলৈ অনুৰোধ কৰিলোঁ আজি ছ'চিয়েল মিডিয়াৰ থ্ৰুদি যে আপোনালোকে সকলোৱে শিকক। যেনেকুৱা এটা মহাপ্ৰলয় হ'লে যে আমি সকলো পাহৰি যাওঁ জাতি ধৰ্ম, জুবিন গাৰ্গে এটা মহাপ্ৰলয় শিকালে আমাক যে আমি কোনো ডিফাৰেঞ্চ নাই, আমি চব একে। গতিকে সেইটোৱে দেখুৱাবলৈ আজি আমি ডিফু ক্লাবত আয়োজন কৰিলোঁ, সৰ্বধৰ্ম প্ৰাৰ্থনা আয়োজন কৰিলোঁ। আৰু তেখেতক যাতে যুগ যুগান্তৰ ধৰি আমি সকলোৱে মনত ৰাখোঁ। আৰু তেখেতৰ কৰি যোৱা কাম, তেখেতৰ যিখিনি কৰি গ'ল আমাৰ সকলৰ কাৰণে, সেইখিনি আমি সকলোৱে মনত ৰাখোঁ। এইখিনিৰ কাৰণে আমি এই ধৰ্ম প্ৰাৰ্থনাটো আয়োজন কৰা হৈছিলে। মই এইটোৰ ওপৰত বেছি ক'ব নাযাওঁ। আমাৰ ভাৰতবৰ্ষৰ অসমৰ পুলিচ প্ৰশাসন আছে, তেওঁলোকে বহুত ষ্ট্ৰং, তেওঁলোকে বহুত ভিতৰলৈ শিপাই গৈছে। গতিকে তেওঁলোকে উচিত ব্যৱহাৰ দিব। মই আমাৰ মুখ্যমন্ত্ৰীকো অনুৰোধ কৰিছোঁ যাতে যোনে নিৰ্দোষীক শাস্তি পাব লাগিব, কাৰণ এটা প্ৰাণীক হত্যা কৰা বা মাৰা এইটো কাৰো অধিকাৰ নাই। গতিকে আমাৰ অসম পুলিচৰ ওপৰত পুৰা বিশ্বাস আছে, অসম গভৰ্ণমেণ্টৰ ওপৰত পুৰা বিশ্বাস আছে। ইয়াত নিশ্চয় ন্যায় দিব বুলি। থেংক ইউ।